মই হেমি মোহনে আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ জয়মতী কোঁৱৰীক য'ত শাস্তি দিছিলে আৰু জয়মতী কোঁৱৰীক স্মৃতি ৰক্ষাৰ কাৰণে পুখুৰী খন্দাইছিলে। সেই পুখুৰীটো আপোনালোকক দেখুৱাম। তাৰ লগতে আপোনালোকক গদাপানীৰ বিষয়ে কিছু কথা ক'বলগীয়া আছে। আপোনালোকে ভিডিঅ'ৰ যোগেদি উপভোগ কৰিব। গদাপানী সিংহৰ পত্নীৰ নাম আছিল জয়মতী কোঁৱৰী। এই জয়মতী কোঁৱৰীৰ দুজন পুত্ৰ আছিল, লাই আৰু লেছাই। ল'ৰা ৰজাৰ ৰাজত্ব কালত নিয়ম আছিল যে অংকীয় খুঁত থকাসকলে ৰজা হ'ব নোৱাৰিছিল। গতিকে চুলিকফা নামৰ আহোম কোঁৱৰ এজনক লালুসোলা বৰফুকনে ৰজা পাতে। কাৰণ তেওঁক ৰজা পাতিলে সকলো কাম নিজৰ স্বাৰ্থৰ সিদ্ধিৰে কৰিব পাৰিব। সেইবাবে চুলিকফাক ৰজা পাতে। তেওঁৰ বয়স আছিল 14 বছৰ। কম বয়সতে ৰজা হোৱাৰ বাবে তেওঁক ল'ৰা ৰজা বুলি কৈছিল। ল'ৰা ৰজাই গদাধৰ সিংহক অংকক্ষত কৰিবৰ বাবে চাওদাং পঠায়। তাৰ আগতেই জয়মতী কোঁৱৰীয়ে গম পাই গদাধৰ সিংহক পাহাৰলৈ পলুৱাই পঠাই দিয়ে। তাৰ পাছত ল'ৰা ৰজাই গদাপানীক বিষয়ে সুধিবৰ বাবে চাওদাঙৰ হতুৱাই জয়মতী কোঁৱৰীক ৰাজসভালৈ কিন্তু জয়মতী কোঁৱৰীয়ে একোৱেই নকলে। গতিকে চাওদাঙৰ হতুৱাই শাস্তি দিবলৈ ল'ৰা ৰজাই আদেশ দিলে। আদেশমতেই কটকৰা গছত বান্ধি জয়মতী কোঁৱৰীক শাস্তি প্ৰদান কৰে। চাওতাৰে কোবাই গৰম পানী ঢালি দিয়ে, আমলৈ মেলি দিয়ে, নানা ধৰণৰ শাস্তি দিয়া দেখি ছদ্মবেশেৰে গদাধৰ সিংহই আহি কৈছিল, তুমি কৈ দিয়া স্বামী তোমাৰ ক'ত পলাই আছে। গদাপানীয়ে ছদ্মবেশেৰে আহিছিল যদিও জয়মতী কোঁৱৰীয়ে গদাধৰ সিংহক চিনি পাইছিল। তেতিয়া জয়মতী কোঁৱৰীয়ে কৈছিল গদাধৰ সিংহক, য'ৰ মানুহ তালৈ গুচি যোৱা, মই স্বামীৰ কথা কেতিয়াও নকওঁ। জয়মতী কোঁৱৰীক পানী এটোপাও খাবলৈ দিয়া নাছিল। নানা ধৰণৰ শাস্তি প্ৰদান কৰাৰ পিছত জয়মতী কোঁৱৰীৰ মৃত্যু হয়। জয়মতী মৃত্যুৰ পিছত গদাপানীয়ে বদন বৰফুকনৰ লগ হৈ ল'ৰা ৰজাক হত্যা কৰে। ল'ৰা ৰজাক হত্যা কৰি তেওঁ ৰাজ্যভাৰ গ্ৰহণ কৰে, অৰ্থাৎ ৰজা হয়। জয়মতী কোঁৱৰীৰ মৃত্যুৰ পিছত স্মৃতি ৰক্ষাৰ কাৰণে তেওঁৰ পুত্ৰই জয়সাগৰ পুখুৰীটো 45 দিনৰ ভিতৰত হাতে খান্দি উলিয়াইছিল। জয়মতী কোঁৱৰীৰ নাম অনুসৰি এই পুখুৰীটোৰ নাম ৰখা হ'ল জয়সাগৰ পুখুৰী। আজিও এই জয়সাগৰ পুখুৰীটো অসম বুৰঞ্জীত জিলিকি আছে। গদাপানী সিংহই ৰজা হোৱাৰ পিছত তেখেতে এই বিষ্ণু দৌলটো নিৰ্মাণ কৰিছিল। জয়সাগৰ পুখুৰীৰ কাষতে আছে এই বিষ্ণু দৌলটো। জয়সাগৰ পুখুৰীটো জেৰেঙা পথাৰত 1697 চনত খন্দাইছিল। জয়মতী আছিল অসমৰ একমাত্ৰ নাৰী যিয়ে স্বামী আৰু পুত্ৰৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল। জয়মতী নামৰ এখন প্ৰথম অসমীয়া ছবি 1905 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। এই ছবিখনৰ নাম আছিল জয়মতী কোঁৱৰী। জয়সাগৰ পুখুৰীৰ পাৰতে ৰুদ্ৰসিংহৰ এখন বৰ ধুনীয়া উদ্যান আছে। আপোনালোকক পিছৰ ভিডিঅ'টোত দেখুৱাম। আপোনালোকে কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয়মতীক শাস্তি দিয়া গছজোপা মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইজোপা কটকৰা গছ। এই গছজোপাতে জয়মতীক শাস্তি দিছিলে। দেখিছে কাঁইটবোৰ কিমান দীঘল দীঘল। গোটেই গছজোপা মুঠতে অকল কাঁইটেৰে নধৰা হৈ আছে। ওপৰৰ পৰা তললৈকে কাঁইটেই কাঁইট।